নমস্কাৰ মই ডক্টৰ ইলাক্ষী ডেকা আৰু মই কৃষি বিজ্ঞান কেন্দ্ৰত সাবজেক্ট মেটাৰ স্পেশালিষ্ট হিচাপে কৰ্মৰত আজি আপোনালোকক সৰুকে ভিডিও এটা কৰি কেনেকৈ ব্ৰইলাৰ মুৰ্গী পোৱালি ব্ৰুডিং কৰিব লাগে তাকে জনাব আহিছো আৰু আপোনালোকক মেথড ডেমনষ্ট্ৰেচন এটা কৰি দেখাম আমি যেতিয়া ব্ৰইলাৰ মুৰ্গী পোৱালি আনো তাৰ আহাৰ আগতে কিছু কৰণীয় থাকে আৰু তাৰ পিছত যিখিনি সময়ত ব্ৰুডিং কৰিম সেইখিনি কেনেকৈ কৰিব লাগে আপোনালোকক বিতংভাৱে জনাম যেতিয়া আমি পোৱালি আনিব যাম তাৰ আগতে আমাৰ গোটেই ঘৰটো সাফ চিকুণ কৰা সেইবিলাক থাকিব তাৰ উপৰিও আমি একেবাৰে বেডটো প্ৰিপেয়াৰ কৰাৰ নিচিনা কৰি যাব লাগিব আৰু সেইটোত আমি প্ৰথমতে গোটেই ঘৰটো চূণ আগতে দি প্লাই তাৰপিছত আমি আনাৰ দুদিনৰ আগতে টুখিনি দিম আৰু টুৰ ওপৰত আমি এনেকে কাগজ কিছুমান নিউজ পেপাৰ দিলে সুবিধাজনক হয় ইউজ নিউজ পেপাৰবিলাক এনেকে পাৰি থৈ দিম পাৰি থৈ আমি লাইটটো জ্বলাই থৈ যাম আৰু আমাৰ পানীৰ ব্যৱস্থাখিনি কৰি থৈ যাম এতিয়া পানীৰ ব্যৱস্থাটো এইটো যেনেকে এটা ড্ৰিংকাৰ হয় এই ড্ৰিংকাৰটোৰ নিচিনাকে আমি ইয়াতে পানী দিম আৰু পানী দিওতে পানীখিনি দি থৈ ৰেডি কৰি যাম আৰু যেতিয়া আমি ব্ৰইলাৰ পোৱালিখিনি আনিম প্ৰথমতে ব্ৰইলাৰ পোৱালিখিনি আমি ইয়াত এৰি দিব লাগিব আপোনালোকক খালি দেখাবলৈ আমি এনেকে আনিছো আৰু ইয়াতে এৰি দিয়া হ'ব যেহেতু আমাৰ এই এৰিয়াটো গৰম হৈয়ে আছে তো সিহঁতে আহি অকমান কষ্ট নাপায় আৰু কমফৰ্টেবলি থাকিব পাৰিব তাৰ পিছতে আমি লগে লগে তেওঁলোকক পানী যোগানটো দিব লাগিব পানীত কিন্তু এতিয়া আমি ইলেক্ট্ৰোলাইট যিকিনো ORS ইলেক্ট্ৰোলাইট হওক বা এনেকুৱা পেকেট হওক এইবিলাক আপোনালোকে কিনি আনিব লাগিব আৰু যাৰ একেবাৰে এই দুটা বস্তুৱে পোৱা নাযায় তেতিয়া আপোনালোকে চেনি পানীৰ ঘোলটো বনাই প্লাই এই পানীত দিব লাগিব আৰু ইহঁতে এটলিষ্ট এঘণ্টা এই পানীটোৱে খাব বেলেগ কোনো দানা দিয়াৰ তেতিয়াৰলৈকে প্ৰয়োজন নাই এতিয়া ব্ৰুডিংটো কৰোতে এটা কথা চাব লাগিব লাইটটো কিমান গৰম হ'ব লাগিব ইয়াৰ তলত সেইটো কথা আমি জানিব লাগিব এতিয়া লাইটটো এটো এটা সৰু এটা মডেল হয় এটো বাহৰ বাস্কেটেদি বনোৱা হৈছে বা টুকুৰি দি বনোৱা হৈছে আৰু তাত কিন্তু আপোনালোকে চাব গুটেটো মাটিৰ লেপ কৰি দিয়া গৈছে যাতে টুকুৰিটো গৰম হয় জ্বলি না যায় আৰু ইয়াত আমি 60 ডিগ্ৰী ওয়াটৰ যোনটো এইটো হালধীয়া বাল্ব দেখিছে 60 ডিগ্ৰী ওয়াটৰ এই বাল্বটো আমি ইয়াতে ইউজ কৰিম আৰু ইয়াত চাব যে পোৱালিকিটা যেতিয়া আমি এৰি দিম সিহঁতে যদি গৈ একেবাৰে মাজত থুপ খাই থাকে লাইটৰ তলত তাৰ মানে আমি জানিব লাগিব যে সিহঁতৰ ঠাণ্ডা লাগিছে আমি লাইটৰ নাম্বাৰসটো বঢ়াব লাগিব আৰু যদি কেতিয়াবা দেখে যে গোটেই পোৱালিবিলাক আহি একেবাৰে সুকে আছে আৰু ওচৰত একেবাৰে নাই তাৰ মানে আমি গম পাব লাগিব যে লাইটৰ যোনটো গৰম হে গৰমটো বেছি হৈছে আৰু যেতিয়াই দেখিব যে মুৰ্গী পোৱালিকিটা ইউনিফৰ্মলি গোটেইখিনি জেগাত এটা দুটাকে হিচৰিত হৈ আছে তেতিয়া গম পাম যে আমাৰ ইয়াৰ টেম্পাৰেচাৰটো সঠিক হৈ আছে ইনে কিতাপত লিখা মতে প্ৰথম সপ্তাহটো আমি প্ৰথম 5 দিনটো আমি 95 ডিগ্ৰী ফাৰেনহাইট দিব লাগে আৰু প্ৰত্যেক 5 দিনৰ মুৰে মুৰে আমি 5 ডিগ্ৰী ফাৰেনহাইট কে কমাই আনিব লাগে হেতুৱে হল ইয়াৰ নিয়ম আৰু আমি ব্ৰইলাৰ মুৰ্গী পোৱালি 14 বা 15 দিনৰলৈকে ব্ৰুডিং কৰো আৰু তাৰ পিছত কিন্তু সিহঁতক লাইট এনেকে লাইট নিদি ওপৰৰ লাইটটো দি থলেও হৈ যায় এইটো সময়ত যেতিয়া ব্ৰুডিং কৰি আছো মই যেনেকৈ কৈছো 2 ঘণ্টা মানৰ পিছত আপোনালোকে দানা দিব পাৰিব তেতিয়া দানা দিওতে আসলতে ফিডাৰ ব্যৱহাৰ নকৰিও আপোনালোকে দুটা ৰকমৰ বস্তু ব্যৱহাৰ কৰিব পাৰে এটা হল আপোনালোকে নিজে ওপৰৰ পৰা ছটিয়াই কাগজত এনেকৈ দি দিলে এটা শব্দ হয় আৰু এই শব্দটো হলে সিহঁতে খাব যে দিছে কিবা সেই কথাটো বুজি পায় আৰু যদি আপোনালোকে তাতকেও এটা সুবিধাজনক হেৰি হয় প্ৰথম দিনাখনে ফিডাৰ দিব নালাগে এটলিষ্ট এক সপ্তাহলৈকে কণীৰ যোনবিলাক ট্ৰে থাকে সেই ট্ৰেবিলাকতে ছটিয়াই কমকে দানা দিব যাতে সিহঁতে খাই দিয়ে আসলতে দানাটো বেছি সময় যদি এনেকে পৰি থাকে নষ্ট হোৱাৰ চান্স থাকে সেইকাৰণে আমি কমকে ফ্ৰিকুৱেন্টলি দিব কওঁ ব্ৰইলাৰ মুৰ্গীক সদায় দানাটো এড লিমিটাম মানে সিহঁতে যিমান বিচাৰে সিমানে খাব দিব লাগে এইখিনিয়ে হল সৰুকে আপোনালোকক গুটেখিনি ব্ৰুডিংৰ কথা বুজাই দিছো আৰু তাৰ উপৰিও যদি আপোনালোকে কিছু বুজিব লাগে তেতিয়া আৰু এটা কথা কৈ দিও
প্ৰথম দিনাখন মই যেনেকৈ ক'লোঁ ইলেক্ট্ৰলাইটটো দিব লাগে তাৰ পিছৰ 3 দিন 2 3 4 এই 3 দিন কিন্তু আপোনালোকে মাল্টিভিটামিন এটা দিব লাগে যেনেকুৱা এমবিপ্লেক্স ভিমাৰেল সেইবিলাক মাল্টিভিটামিন দিব লাগে আৰু তাৰ পিছত 6 আৰু 7 দিনৰ দিনাখন আপোনালোকে ইমিউনো বুষ্টাৰ বুলি এটা দৰৱ আছে সেই ইমিউনো বুষ্টাৰ দিব পাৰে আৰু তাৰ পিছত 7 দিন 8 দিন 9 দিন এই 3 দিন কিন্তু লিভাৰ টনিক এটা খোৱালে মানে ব্ৰইলাৰখিনি খুব ধুনীয়াকৈ ডাঙৰ হয় আৰু সিহঁতৰ মৰ্টেলিটি ৰেটো বহুত কম হৈ থাকে ইয়াত এতিয়া আপোনালোকে যেনেকৈ দেখিছে এইখিনিত সৰু সৰু পোৱালিখিনি ওলাই আহিছে এইটো এটা সৰু স্পেচ আপোনালোকক দেখাবলৈ কেনে এইটো বনোৱা হৈছে কিন্তু যেতিয়া আপোনালোকে 500 100 বা 50টা ব্ৰুডিং কৰিব তেতিয়া ব্ৰুডাৰ ইয়াতকে ডাঙৰ লাগিব ডাঙৰ ব্ৰুডাৰ কিছুমান কৰিব পৰা যায় তেতিয়া আমি মাটিত যেতিয়া কৰিম সেই ব্ৰুডাৰটো থৈ পেলাই কাখেদি এটা ঘেৰ বনাই দিব লাগে এইটো যেনেকুৱা প্লেন শীট আছে এই প্লেন শীটটো আপোনাৰ 1 ফুট ডাঙৰ কৰি ল'ব আৰু বা নহলে কাৰ্টুন বিলাক যে পায় সেই হেনেকুৱা কাৰ্টুনেদি গোটেই ব্ৰুডাৰটো যেনেকুৱা এনেকুৱা ঘেৰ এটা বনাই দিব লাগে যাতে পোৱালিখিনি তাৰ পৰা ওলাই নাযায় আৰু বাহিৰৰ পৰা বেলেগ বস্তু আহি সিহঁতক এটেক কৰিব নোৱাৰে সেইকাৰণে সেই ঘেৰটোৰ খুব দৰকাৰ হয় আৰু এটা কথা আপোনালোকে মন কৰিব যে আমি যেনেকুৱা এই পেপাৰটো আজি দিলোঁ এই পেপাৰটো পাৰিলে গধূলিলৈকে খলাই দিব নিউজ পেপাৰ হে গধূলিলৈকে খলাই দিব বা প্ৰত্যেক দিনে খলালে মানে কি হয় ইয়াতে যোনবিলাক পায়খানা কৰিছে সেইবিলাক আঁতৰি যায় আকৌ সাফা হৈ থাকে সেই সাফ চিকুণতাটো আপোনালোকে মেইনটেইন কৰিব লাগিবই বায়োসিকিউৰিটিৰ কথাখিনি সদায় মন কৰিব লাগিব আগন্তুক ভিডিঅ'ত আপোনালোকক বায়োসিকিউৰিটিৰ কথা আমি কৈ যাম